ষ্টেট লাকিলি আমাৰ বিটিআৰ চৰকাৰে সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বড়োলেণ্ড ফুটবল 2025 চনৰ যিটো টুৰ্ণামেণ্ট CM টুৰ্ণামেণ্ট আমাৰ পাতিছে আমি মিলি গ'ল ডেটটো ফাইনেল ডে এই সভাত এই অনুষ্ঠানত উপস্থিত আমাৰ EM বন্ধু বি চাউৰেগৰা ডাঙৰীয়া ট্ৰাইবেল সংঘৰ উপসভাপতি বসুমতাৰী ডাঙৰীয়া আৰু আমাৰ চিটলি থানাৰে OC বিশ্বাস ডাঙৰীয়া উপস্থিত সকলো গণ্যমান্য ব্যক্তিসকল যেনেকৈ হাঁহি মুখে বসবাস কৰিবলৈ সক্ষম হৈছোঁ এই হাঁহিটো যেন চিৰস্থায়ী থাকক বা যোগামী হ'বলৈ সক্ষম হওক এই আশাৰে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দুটাও টিমক কংগ্ৰেছ বেষ্ট অফ লাক যাচি মোৰ বক্তব্য সামৰিছোঁ। এতিয়া আমাৰ খেলা হোৱাৰ আগতে আমি এখন ডান্স চাম। আমাৰ ডান্স কৰা গ্ৰুপ এখন আহিছে, তেখেতসকলক ডান্স কৰিবলৈ মই অনুৰোধ কৰিছোঁ। दसे उनाव जों किक अफ खालामगोन जों माने बे मोसानायखौ नागिरनि ডাঙৰ কথা সবে গম পায় যে ড্ৰাগছ বস্তুটো কিমান ভয়ানক। প্ৰথম এখন ঘৰৰ লগতে এখন সমাজৰ লগতে এখন জিলাৰ পৰা ৰাজ্যৰ পৰা গোটেই দেশখন যে বৰবাদ হৈ যাই আছে সেই কথাটো মানুহে গম পায়, তথাপিও মানুহে এডিক্ট হৈ আছে ড্ৰাগছৰ প্ৰতি। তো এই আমাৰ ফুটবল খেলত যেনেকৈ আমাৰ যিবিলাক স্পৰ্টছ ল'ৰা আছে সকলোৰে কিমান এনাৰ্জি দৰকাৰ, যদি সবে যদি ড্ৰাগছৰ লগত জড়িত হয় তো আমাৰ এই খেল ধেমালিবিলাক উঠি যাব, আমাৰ এখন সুস্থ সমাজ গঢ়ি উঠিব, বহুত অসুবিধা হ'ব। আমাৰ দেশখনক আৰু বেলেগ এখন দেশৰ লগত কম্পেয়াৰ কৰিবলৈ তেতিয়াহে আমি পাৰিম যেতিয়া আমি ড্ৰাগছৰ পৰা দূৰত থাকিম। আৰু ড্ৰাগছ এটা আমাৰ মানুহখিনিৰ যিমানবিলাক মানুহ আছে সবেতো একে ধনী মানুহো নহয়, কিছুমান দুখীয়া মানুহ আছে। তো ড্ৰাগছ এটা লোৱাৰ পৰা কি হ'ব, প্ৰথম দিনা হয়তো কোনোবা বন্ধুৰ পৰা ল'ব, অলপ খাই টেষ্ট কৰি চোৱা, টেষ্ট কৰি ল'লে লোৱাৰ পাছত ভাল লাগিলে পিছত এইবিলাক লোৱাৰ পৰা হ'ব। তাৰপিছত ড্ৰাগছ লোৱাৰ পৰা তাতকৈ ডাঙৰ কথা কি হৈছে, আপোনালোকে যেতিয়া এটা চিৰিঞ্জ 2-3জনে ইউজ কৰিব তেতিয়া কি হ'ব, ড্ৰাগছৰ পৰা ভয়ানক ডাঙৰ বেমাৰ হ'ব, যিবিলাক বেমাৰ আজিলৈকে চাইন্সত মানে ট্ৰিটমেণ্ট নাই, মানে নিৰ্মূল কৰিব পৰা নাই। জাষ্ট ট্ৰিটমেণ্ট আছে কিন্তু নিৰ্মূল কৰিব পৰা নাই। HIV নিচিনা বেমাৰ হ'ব, হেপাটাইটিছ B, C বেমাৰ হ'ব। সেইকাৰণে এইবিলাকৰ পৰা আঁতৰি থাকক। আজি গোটেই বিশ্বই গম পায় যে ড্ৰাগছৰ প্ৰতি কিমান এটা ভয়ানক ৰূপ লৈছে, যাৰ কাৰণে আমি যে এটা ডে পালন কৰিব লগা হৈছে এক্সট্ৰাকে, মানুহে যাতে এৱাৰনেছ হয়, সজাগতা হয় যে ড্ৰাগছ যে নিৰ্মূল কৰিব লগা হৈছে। ড্ৰাগছটো মানুহে প্ৰথমতে মেডিচিন হিচাপতে ইউজ কৰিছিল, এতিয়া সেইটো মানুহে নিচা হিচাপত ব্যৱহাৰ কৰিব ধৰা হ'ল। ড্ৰাগছ কেৱল পাউডাৰে নহয়, বিভিন্ন ধৰণৰ কেপচুল আছে। গাঞ্জাটো এটা ড্ৰাগছ নিচাৰ টেপ হয়, যাৰ কাৰণে মানুহৰ কি হ'ব, শাৰীৰিকভাৱে দুৰ্বল হোৱাৰ লগতে মানসিকভাৱে বিশেষকৈ বেছি ক্ষতি কৰে। মানে আপুনিও চিন্তা